লাগিলে এৰেষ্ট কৰক, দৰকাৰ পৰিলে গুলিয়াই মাৰক। যদি এৰেষ্ট কৰে গুলাই পেলে একো নাই প্ৰব্লেমটো সলভ হ'ব লাগিব। ৰেল চলাচলক লৈ উত্তাল শ্ৰীভূমি, প্ৰতিবাদত কম্পমান মহিষাখন ৰেল ষ্টেচন। ৰেল অৱৰোধৰ চেষ্টাৰে প্ৰতিবাদ সাব্যস্ত স্থানীয় ৰাইজৰ। প্ৰতিবাদৰ সময়ত চলমান 55685 মহিষাখন শিলচৰ ৰেল অৱৰোধৰ চেষ্টা প্ৰতিবাদকাৰীৰ। ৰাইজৰ অভিযোগ, ৰেল বিভাগে গুৰুত্ব দিয়া নাই স্থানীয় ৰাইজৰ কাকুতি। প্ৰতিদিনে ৰেল চলাচলৰ বাবে কৰা হৈছিল আবেদন। পূৰ্বে প্ৰতিদিনে পুৱা গধূলি চলিছিল দুখনকৈ ৰেল, কিন্তু কৰোনাৰ সময়ত স্থবিৰ হৈছিল ৰেল চলাচল। কৰোনাৰ পৰৱৰ্তী কালত সোম, বৃহস্পতি, শুকুৰ আৰু শনিবাৰে বিয়লি এখনকৈ ৰেল চলাৰ ব্যৱস্থা কৰা হ'ল। কৰোনা অৱসান ঘটাৰ পাছতো ৰেল বিভাগে কৰ্ণপাত নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। যেতিয়ালৈকে এইটো প্ৰব্লেম সলভ নহ'ব তেতিয়ালৈকে আমি ইয়াতে থাকো। আর যদি এরেস্ট করে গুলাই পেলে একো নাই প্রবলেমটো সলভ হ'ব লাগিব। 4 বছর হৈ গল এটু মানে কথা নেকি, ধেমালি নেকি? 4 বছর হৈ গল, মানুহ ইয়াৰ পৰা ইমান কষ্ট কৰি আছে, স্কুলত ল'ৰা ছোৱালী যাব নোৱাৰে। কিয়ৰ কাৰণে ৰেল কৰ্তৃপক্ষ আছে? প্ৰতিবাদ ৰুদ্ধ কৰাৰ বাবে প্ৰতিবাদস্থলীত মোতায়েন কৰা হ'ল আৰক্ষী অৰ্ধসামৰিক বাহিনী। আৰক্ষীৰ সৈতেও তৰ্ক বিতৰ্কত লিপ্ত হ'ল প্ৰতিবাদকাৰী। ৰাইজৰ দাবী, ৰেল বিভাগে গুৰুত্ব সহকাৰে লওক ৰাইজৰ কথা। শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লাগিলে এৰেষ্ট কৰক, দৰকাৰ পৰিলে গুলিয়াই মাৰক। যদি এৰেষ্ট কৰে গুলাই পেলে একো নাই প্ৰব্লেমটো সলভ হ'ব লাগিব। ৰেল চলাচলক লৈ উত্তাল শ্ৰীভূমি, প্ৰতিবাদত কম্পমান মহিষাখন ৰেল ষ্টেচন। ৰেল অৱৰোধৰ চেষ্টাৰে প্ৰতিবাদ সাব্যস্ত স্থানীয় ৰাইজৰ। প্ৰতিবাদৰ সময়ত চলমান 55685 মহিষাখন শিলচৰ ৰেল অৱৰোধৰ চেষ্টা প্ৰতিবাদকাৰীৰ। ৰাইজৰ অভিযোগ, ৰেল বিভাগে গুৰুত্ব দিয়া নাই স্থানীয় ৰাইজৰ কাকুতি। প্ৰতিদিনে ৰেল চলাচলৰ বাবে কৰা হৈছিল আবেদন। পূৰ্বে প্ৰতিদিনে পুৱা গধূলি চলিছিল দুখনকৈ ৰেল, কিন্তু কৰোনাৰ সময়ত স্থবিৰ হৈছিল ৰেল চলাচল। কৰোনাৰ পৰৱৰ্তী কালত সোম, বৃহস্পতি, শুকুৰ আৰু শনিবাৰে বিয়লি এখনকৈ ৰেল চলাৰ ব্যৱস্থা কৰা হ'ল। কৰোনা অৱসান ঘটাৰ পাছতো ৰেল বিভাগে কৰ্ণপাত নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। যেতিয়ালৈকে এইটো প্ৰব্লেম সলভ নহ'ব তেতিয়ালৈকে আমি ইয়াতে থাকো। আর যদি এরেস্ট করে গুলাই পেলে একো নাই প্রবলেমটো সলভ হ'ব লাগিব। 4 বছর হৈ গল এটু মানে কথা নেকি, ধেমালি নেকি? 4 বছর হৈ গল, মানুহ ইয়াৰ পৰা ইমান কষ্ট কৰি আছে, স্কুলত ল'ৰা ছোৱালী যাব নোৱাৰে। কিয়ৰ কাৰণে ৰেল কৰ্তৃপক্ষ আছে? প্ৰতিবাদ ৰুদ্ধ কৰাৰ বাবে প্ৰতিবাদস্থলীত মোতায়েন কৰা হ'ল আৰক্ষী অৰ্ধসামৰিক বাহিনী। আৰক্ষীৰ সৈতেও তৰ্ক বিতৰ্কত লিপ্ত হ'ল প্ৰতিবাদকাৰী। ৰাইজৰ দাবী, ৰেল বিভাগে গুৰুত্ব সহকাৰে লওক ৰাইজৰ কথা। শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।